মওলা আয় আল্লাহ ওনাকে দীর্ঘ আয়ু দান করো মওলা হে আল্লাহ খাস করে আল্লাহ ওনার শরীরকে আল্লাহ সুস্থতা দান করো মওলা হে আল্লাহ তার জন্য আল্লাহ আমরা দোয়া করতেছি হে আল্লাহ খাস করে আল্লাহ বিশ্বয় আল্লাহ বিদেশের সমস্ত জনগণ খাস করে আল্লাহ এ আল্লাহ আমরা যেগুলো কথাবার্তা আলোচনা করলাম এই দোয়ার মহফিলের মধ্যে আজি আমাৰ গোসাইগাঁও সাব ডিভিজনৰ যিমান মাদ্ৰাছা আৰু ইমামসকল আছে বা মৌলানাসকল আছে সিহঁতৰ লগত দোৱা প্ৰগ্ৰাম আছিল। আমি দল হিচাপে আহিছে ইয়াত। মই অকলে নহয়, আমাৰ দলৰ ভাইচ প্ৰেচিডেণ্টসকল আছে। তো দোৱা প্ৰগ্ৰাম কৰিছে আমি সেইকাৰণে যে আগন্তুক দিনত যাতে আমি এই BTC অঞ্চলত বিভিন্ন জাতি জনগোষ্ঠী আছে, বিভিন্ন ধৰ্মীয় লোক আছে, আমি যাতে শান্তিতে থাকিব পাৰে এই অঞ্চলত বা এই অঞ্চলত আমি যাতে উন্নয়ন হ'ব পাৰে তাৰ কাৰণে আমি আল্লাহৰ ওচৰত দোৱা কৰিছোঁ। এইটোৱে, বেলেগ এজেণ্ডা একো নাই। মুছলিম সমাজত সেইটোকে মেছেজ দিছোঁ মই যে আগন্তুক দিনত যদি বিপেৱে চৰকাৰ বনাব পাৰে তেতিয়াহ'লে অকল মুছলিম নহয় সকলো জাতি জনগোষ্ঠীকে একেলগে লৈ যাই পেলাই আমি যাতে কাম কৰিব পাৰে তাৰ কাৰণে মই আল্লাহৰ ওচৰত দোৱা কৰিছোঁ। একেলগে আমি দোৱা কৰিছোঁ। প্ৰমোদ বড়োৰহে কথা, কোনোবা ৰাইজে কোৱা নাই নহয়, কোনোবা পাব্লিকে কোৱা নাই, কোনোবা ৰাইজে কোৱা নাই। এইটো ৰাইজৰ কথা নহয়, এইটো প্ৰমোদ বড়োৰ কথা, ব্যক্তিগত কথা। আৰু কিবা আছে এইটোৱে বাছ হৈছে। থেংক ইউ।